हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। आज मैं सोशल साइंस क्वेश्चन पेपर सल्यूशन कर दिम। तो आहक स्टार्ट करा। प्रथम क्वेश्चन की दिसे 1905 सनर बंग विभाजन सम्पर्के कोन केटा उक्ति सत्य। एर चारिटा अपशन दिए आछे। एर भितरे शुद्ध उत्तर होच्छे अपशन नम्बर डी होच्छे। एर भितरे शुद्ध उत्तर 1 2 3 4 गोटाई केटा राइट हर। गतिके ये शुद्ध उत्तर होच्छे अपशन नम्बर डी। एतिया 4 नम्बरत आहिছে। ইয়াত কি কোশ্চেন কৈছে, তলত দিয়াসকলৰ কোনে ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ এখন আলোচনী সম্পাদনা কৰিছিল। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ অৰবিন্দ ঘোষ। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। আমি এতিয়া কোশ্চেন নম্বৰ 12 লৈ আহিছো। কোশ্চেন নম্বৰ 12 কি কৈছে, তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীত আৰু স্বাধীনতা আন্দোলনটা বাছি উলিওৱা যত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি তিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্ৰহ অসহযোগ আন্দোলন। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। ইয়াৰ পিছত আমি 13 নম্বৰ কোশ্চেনলৈ আহিছে। ইয়াত কি কোশ্চেন কৈছে, তলৰ দিয়াবোৰৰ মিলোৱা আৰু শুদ্ধ উত্তৰটা বাছি উলিওৱা। শুদ্ধ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী হ'ব বন্দিনী ভাৰত, পদ্মনাথ গোহাঁই বৰুৱা হ'ব আহোম সভা, লক্ষ্মীনাথ বেজবৰুৱা হ'ব বীন বৰাগী আৰু আনন্দৰাম ঢেকিয়াল ফুকন হ'ব জ্ঞান প্ৰদায়িনী সভা। ইয়াত শুদ্ধ উত্তৰ হ'ব আমাৰ তেনেহ'লে অপশন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1B 2C 3D 4A। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। এতিয়া আমি 14 নম্বৰ কোশ্চেনটো লৈ যাম। ইয়াত কি কোশ্চেন কৈছে, গান্ধাৰ শৈলী সম্পৰ্কে তলৰ কোনটো শুদ্ধ। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত আমি 15 নম্বৰ কোশ্চেন লৈ আহিছো। ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্য ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে। ইয়াৰ পিছত আমি 16 নম্বৰ কোশ্চেনলৈ আহিছো। 16 নম্বৰ কোশ্চেন কি কৈছে, এছামিছত পঢ়িম আমি। তলত দিয়ে পৰা মিলোৱা আৰু শুদ্ধ উত্তৰটা বাছি উলিওৱা। ইয়াত কথাকলি হৈছে আমাৰ কেৰালা, তাৰপিছত ভাৰতনাট্যম হৈছে তামিলনাডু, কথক হৈছে আমাৰ উত্তৰ ভাৰত আৰু কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশ। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ এ ইয়াত 1B 2C 3D আৰু 4A। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। অপশন নম্বৰ এ হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। কোশ্চেন নম্বৰ 19 লৈ আহিছো আমি। চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। অপশন নম্বৰ বি কি দিয়া আছে, আধুনিক পৰিবেশ অনুকূল প্ৰযুক্তিৰ বিষয়ে উদ্ভাৱনীমূলক গৱেষণা। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। কোশ্চেন নম্বৰ 21 লৈ আহিছো। সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোন কেইটা শুদ্ধ। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে আমি দেখিম এতিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। 1 আৰু 3 হৈছে শুদ্ধ উত্তৰ। 1 আৰু 3 কি দিয়া আছে, 1 আৰু 3টো আমি পঢ়িম। 1 দিয়া আছে দীৰ্ঘম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়িক ব্যৱহাৰ, আৰু 3 দিয়া আছে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ। এতিয়া আমি কোশ্চেন নম্বৰ 23 পঢ়িম। তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে বা কোন কেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এই তিনিটাই কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন নকৰে। 1 2 3। 1 দিয়া আছে বতাহ শক্তি, 2 দিয়া আছে ভূতাপীয় শক্তি আৰু 3 দিয়া আছে জলবিদ্যুৎ শক্তি। এই কেইটা আছে শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি। 28 নম্বৰ কোশ্চেন কি দি আছে, উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোন কেইটা উক্তি সত্য। ইয়াত 4টা অপশন দিয়া আছে। প্ৰথমটো দিয়া আছে 67% মাটি এই অঞ্চলৰ অন্তৰ্গত। তাৰপিছত অপশন নম্বৰ বি দিয়া আছে পৃথিৱীৰ মুঠ জনসংখ্যা 90% এই অঞ্চলত বাস কৰে। এই দুইটা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ 1 আৰু 2। এইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। কোশ্চেন নম্বৰ 33 দিয়া আছে। তলত উল্লেখ কৰা জনগণসমূহৰ অসমলৈ অহা জনপ্ৰব্ৰজনৰ প্ৰভাৱ একাধিক্ৰমে সজোৱা। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 2 1 3 আৰু 4। আমাৰ 2 দিয়া আছে অষ্টিক, 1 দিয়া আছে মংগোলীয়, 3 দিয়া আছে আৰ্য আৰু 4টোত দিয়া আছে আহোম। এইকেইটা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কোশ্চেন নম্বৰ 34 দিয়া আছে। তলত দিয়া কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1901 to 1911। কোশ্চেন নম্বৰ 35 দিয়া আছে। গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়। ইয়াত 4টা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1 আৰু 3। 1ত কি দিছে, ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে। 3 কি দিয়া আছে, ই বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ।
ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 37 দিয়া আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো মই কৈ দিছোঁ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে হ'ব পাৰে অপশ্যন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 38 দিয়া আছে ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1 আৰু 3 1ত দিয়া আছে আমাৰ সচিবালয় আৰু 3 দিয়া আছে সাধারণ সভা এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ইয়াৰ পিছত 39 নম্বৰ কোশ্চেন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো বা কোনকেইটা উক্তি সত্য ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ কেৱল 1 হৈছে ইয়াৰ শুদ্ধ উত্তৰ এইটো হৈছে ইয়াৰ ৰাইট এনসার কোশ্চেন নম্বৰ 40 দিয়া আছে চেক মুদ্ৰা সম্পৰ্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা চিনাক্তকৰণ কৰা মই কেৱল অপশ্যন কেইটা দেখুৱাইছো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1 2 3 4 এই কেইটা হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 41 দিয়া আছে কোশ্চেনটো পঢ়ি ল'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ দিয়া আছে বি দিয়া আছে সি আৰু ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ সেভিং ডিপোজিট একাউণ্ট কোশ্চেন নম্বৰ 42 দিয়া আছে কোশ্চেনটো পঢ়ি ল'ব মই কেৱল উত্তৰটো টিক মাৰ্ক দি দিম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 44 দিয়া আছে নীতি আয়োগৰ অধ্যক্ষজন হল অপশ্যন নম্বৰ এ দিয়েছে রাষ্ট্রপতি অপশ্যন নম্বৰ বি দিয়েছে কেন্দ্রীয় বিত্তমন্ত্রী অপশ্যন নম্বৰ সি দিয়েছে প্রধানমন্ত্রী অপশ্যন নম্বৰ ডি দিয়েছে উপরাষ্ট্রপতি ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশ্যন নম্বৰ সি প্রধানমন্ত্রী এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 45 দিয়া আছে কোশ্চেন নম্বৰ 45 টো পঢ়িম আমি তলত দিয়া বাৰৰ মিলোৱা আৰু শুদ্ধ উত্তৰটা বাছি উলিওৱা ইয়াত অপশ্যন কেইটা দেখি ল'ব মই কেৱল কাৰেক্ট এনসারটো দি দিম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 1 বি 2 সি আৰু 3 এ এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এইটো